নিজৰ ব্যৱহাৰেই নিজৰ পৰিচয় বুলি কয় নহয়। মই যদি ভালে থাকোঁ আপোনালোকে মোক জানো কিবা কৰিব পাৰিব? মই যদি আপোনাক আজি যদি গালি পাৰোঁ, আপুনি এদিন হ'লেও এদিন মোক লগ পাই আপুনি মোক এচৰ দিব যে তই এই ভুল কামটো কিয় কৰিছিলি, হয়নে নহয় কওক? আজি ভিক্টৰ দাসে এজন ল'ৰাক বৰ বেয়াকৈ গালি পাৰিছিলে। সেই গালি পাৰাৰ ফলত আজি ভিক্টৰ দাসক গুৱাহাটীত সেই ল'ৰাজনে লগ পাই কাজিয়া কৰিছে বন্ধুসকল, মাৰপিট হৈ গৈছে। আপোনালোকক মই ভিডিঅ'টো দেখাম, তাৰ আগতে মই কথাখিনি কৈ লওঁ বন্ধুসকল। ভিক্টৰ দাসে সেই ল'ৰাজনক গালি দিয়াৰ বাবেই আজি কিমান এখন ডাঙৰ হাংগামা হৈ গ'ল গুৱাহাটীত। আপোনালোকক মই ভিডিঅ'টো বাৰু দেখাই লওঁ, এইটো ভিডিঅ' চাওক। দেখিলে আপোনালোকে বন্ধুসকল, ভিডিঅ'টো আপোনালোকে দেখিলে কিমান এখন ডাঙৰ হাংগামা হৈ গ'ল। কাইলৈ যদি বেলেগ এজন মানুহক যদি তেখেতে ভিক্টৰ দাসে যদি বেয়াকৈ গালি পাৰে, হয়তো মাৰপিট ডাঙৰ এখন হাংগামা হৈ যাব। গতিকে অশ্লীল শব্দবোৰ, অশ্লীল ভাষাৰে গালি দিবলৈ আপুনি এৰক ভিক্টৰ দা, আপুনি এৰক। আপুনি কেতিয়াবা ভাল পস্তাব। আপুনি পাব্লিকৰ ধূলাই আপুনি বুজি পোৱা নাই। পাব্লিকৰ ধূলাই মানে কি? কেতিয়াবা আপোনাক আজি এজনে মাৰিছে, কাইলৈ আৰু এজন আহিব, পঢ়িলে আৰু এজন আহিব। তেনেকৈ আপুনি নিজেই চিন্তা কৰক, আপুনি কিমান অশ্লীল ভাষাৰে আপুনি ছ'চিয়েল মিডিয়াত গালি পাৰে। আমাৰ ভনী আছে, আমাৰ বাইদেউ আছে, হয়নে নহয়? আপোনাৰো হয়তো মা দেউতা আছে, বাই ভনী আছে। তেওঁলোকে এই ভাষাবোৰ কেনেকৈ বাৰু সহ্য কৰিব পাৰিছে? কেনেকৈ সহ্য কৰিব পাৰিছে? আপোনাক একো নকয়নে? আপোনাক একোৱেই নকয়নে? গতিকে মই বেয়া লাগিছে আজি, আপোনাক ভাল পাওঁ বা বেয়া, মই এই ভিডিঅ'টো বনাই আছোঁ, আপুনি বেয়া পাব নালাগে। কিন্তু কথা হ'ল কি, আপুনি এনেকুৱা কামবোৰ কৰিবলৈ এৰক। আপোনাৰ লগত কাজিয়া হোৱাৰ বাবে আজি মোৰ দুখ লাগিছে। তো নেক্সট টাইম যাতে আমি যাতে আপোনাৰ পৰা সেইখিনি আশা নকৰোঁ। তো বন্ধুসকল, ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তো ধন্যবাদ আজিলৈ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ, জয় আই।